वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম 25টা MCQ যিবোৰ MCQ তোমালোকৰ পৰীক্ষাত আহাৰ বহুতে চান্স আছে তো যদি তোমালোকে প্ৰথমবাৰ মোৰ চেনেলত ভিজিট কৰিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰা বলা আমি ভিডিওটো আৰম্ভ কৰিছো প্ৰথম যেটো প্ৰশ্ন আছে এটো চোৱা তলৰ কোনটো প্ৰক্ৰিয়াৰ বাবে তেল বা চৰ্বিযুক্ত খাদ্যৰ পৰা দুৰ্গন্ধ ওলায় আমি সকলে জানো চৰ্বিযুক্ত খাদ্য যিবোৰ আছে সেইবোৰ অক্সিজেনৰ সংস্পৰ্শত আহিলে সেইবোৰ দুৰ্গন্ধ হয় এতিয়া কোনো এটা যৌগৰ লগত অক্সিজেন যোগ হোৱা প্ৰক্ৰিয়াটো কি বুলি কও আমি জাৰণ বুলি কও গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন বি নাম্বাৰ জাৰণ তাৰ পিছৰ প্ৰশ্নটো চোৱা তলত দিয়া মৌলবোৰৰ পৰা ধাতু কল্পবোৰ বাছি উলিওৱা এতে চোৱা যিকেটা ধাতু কল্প আছে টোটাল 7টা ধাতু কল্প আছে সেই 7টা ধাতু কল্পক আমি বাছি যা আন্টিও বুলি আমি মনত ৰাখিব পাৰো তোমালোকে যদি মোৰ ভিডিওটো চোৱা নাই মই সেই ভিডিওটো আলোচনা কৰিছো কেনেকৈ ট্ৰিকৰ হৈতে আমি ধাতু কল্পবোৰ মনত ৰাখিব পাৰো তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি বৰণ তাৰ পিছৰ প্ৰশ্নটো চোৱা আয়নীয় যৌগ পটাছিয়াম অক্সাইড গঠন হওঁতে প্ৰতিটো পটাছিয়াম পৰমাণুৱে অক্সিজেনৰ এটা পৰমাণুক ড্যাশ ইলেক্ট্ৰন দিয়ে বা অক্সিজেনৰ পৰা পৰমাণুলৈ ত্যাগ কৰে এতে চোৱা যেটো পটাছিয়াম আছে পটাছিয়ামৰ ইলেক্ট্ৰনৰ যদি আমি লিখো কি হ'ব এটো হ'ব 288 অৰ্থাৎ ইয়াৰ বহিৰাতম কক্ষত এটা ইলেক্ট্ৰন আছে গতিকে কি কৰিব এটা এটা কৈ ইলেক্ট্ৰন দিব তেৰ শুদ্ধ উত্তৰ হ'ব 1 নম্বৰ তাৰ পিছৰ প্ৰশ্নটো চোৱা জিংক অক্সাইড এলুমিনিয়াম অক্সাইডৰ দৰে ধাতব অক্সাইড এচিড আৰু ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে এই ধাতব অক্সাইডবোৰক কি বুলি কোৱা হয় আমি জানো যিবোৰ অক্সাইডে এচিড আৰু ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে তেনেবোৰ অক্সাইডবোৰক আমি কি বুলি কও উভধৰ্মী অক্সাইড বুলি কও অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি তাৰ পিছৰ প্ৰশ্নটো চোৱা চাৰিটা কাৰ্বনৰ যৌগ বিউটাননত থকা কাৰ্যকৰী মূলক হল এতে চোৱা বিউটানন লাষ্টত কি আহিছে অন আহিছে তো লাষ্টত যদি অন আহে তেতিয়া হলে হেতু কি হয় কিটন হয় তেৰ শুদ্ধ উত্তৰ হ'ব অপচন সি কিটন তাৰ পিছত বাকিবোৰ চোৱা যেটো কাৰ্বক্সিলিক এসিড আছে কাৰ্বক্সিলিক এসিডত যিকোনো যৌগৰ তোমাৰ লাষ্টত কি আহিব ওইক শব্দটো আহিব যেনেকুৱা মিথানোইক এসিড বা ইথানোইক এসিড এনেকুৱা যদি হয় তেতিয়া হলে হেতুৰ গ্ৰুপ কাৰ্বক্সিলিক গ্ৰুপ হৈ যাব আৰু কোনো এটা যৌগ বা কোনো এটা কম্পাউণ্ডৰ যদি নাম লাষ্টত যদি এল আহে যেনেকুৱা মিথানেল ইথানেল লাষ্টত এল আহিছে এল আহিছে তেতিয়া হলে হেতু এলডিহাইড গ্ৰুপ হয় আৰু যদি লাষ্টত অল আহে যেনেকুৱা মিথানল ইথানল প্ৰপানল বিউটানল তেতিয়া হলে হেতু কি হয় এলকহল গ্ৰুপ হয় আৰু যদি লাষ্টত নন আহে যেনেকুৱা বিউটানন প্ৰপানন হেক্সানন তেতিয়া হলে হেবোৰ কি হয় কিটন হয় তাৰ পিছৰ প্ৰশ্নটো চোৱা তলৰ কোনটো একে সমগণীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত নহয় চোৱা সমগণীয় শ্ৰেণী কাক কয় যিবোৰ সমগণীয় শ্ৰেণীৰ ওচৰা ওচৰি থকা দুটা মৌলৰ মাজৰ সদায় পাৰ্থক্য এটা কাৰ্বন আৰু দুটা হাইড্ৰজেনৰ থাকে তো ইয়াতে চোৱা যেটো এ নাম্বাৰ আছে এটো আছে কাৰ্বন এটা হাইড্ৰজেন আছে 4টা ইয়াতে বি নম্বৰটোত আছে কাৰ্বন দুটা হাইড্ৰজেন আছে 6টা অৰ্থাৎ এটা কাৰ্বন আৰু দুটা হাইড্ৰজেনৰ ডিফাৰেন্স আছে এটুত চোৱা কাৰ্বন আছে কিমানটা 3টা আৰু হাইড্ৰজেন আছে কিমানটা 8টা তো ইয়াতেও কাৰ্বন এটা আৰু হাইড্ৰজেন দুটা ডিফাৰেন্স আছে গতিকে এ বি আৰু সি এই তিনিওটা সমগণীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত হয় কিন্তু ডি নাম্বাৰটো অন্তৰ্ভুক্ত নহয় কাৰণ ইয়াতে চোৱা কাৰ্বন আছে 4টা কিন্তু হাইড্ৰজেন আছে 8টা ইয়াতেও আছে 8টা ইয়াতেও আছে 8টা এটো হৈছে তোমাৰ এলকিন যৌগ বা অসংপৃক্ত হাইড্ৰকাৰ্বন গতিকে ডি নাম্বাৰটো নহব তাৰ পিছৰ প্ৰশ্নটো চোৱা তলৰ কোন দুটা অসংপৃক্ত হাইড্ৰকাৰ্বন এতে চোৱা অসংপৃক্ত হাইড্ৰকাৰ্বন বুলি কৈছে অসংপৃক্ত হাইড্ৰকাৰ্বন হেইবোৰক কোৱা হয় যিবোৰত ডাবল বন্ড বা ট্ৰিপল বন্ড থাকে অৰ্থাৎ দ্বিবান্ধনী বা ত্ৰিবান্ধনী থাকে তো ইয়াতে চোৱা এটো তোমাৰ কি আছে ত্ৰিবান্ধনী আছে আৰু এটো দ্বিবান্ধনী আছে গতিকে 2 আৰু 4 নম্বৰটো কি হ'ব অসংপৃক্ত হাইড্ৰকাৰ্বন হ'ব তেৰ শুদ্ধ উত্তৰ হ'ব সি নাম্বাৰ 2 আৰু 4 তাৰ পিছৰ প্ৰশ্নটো চোৱা কোনটো মৌললৈ অষ্টক সূত্ৰটো প্ৰযোজ্য আছিল তো অষ্টক সূত্ৰটো প্ৰযোজ্য আছিল ক্যালসিয়াম মৌললৈ ইয়াৰে পিছত চোৱা এটো তোমাৰ ডবাৰিনাৰৰ ট্ৰাইডৰ পৰা প্ৰশ্ন দিছে
ক্লোৰিন ব্ৰোমিন আৰু আয়োডিন মৌলকেইটাই ডবাৰিন আৰু ট্ৰাইড গঠন কৰে। যদি ক্লোৰিনৰ পাৰমাণৱিক ভৰ 35.5 হয় আৰু আয়োডিনৰ পাৰমাণৱিক ভৰ 126.9 তেন্তে ব্ৰোমিনৰ পাৰমাণৱিক ভৰ কিমান হ'ব? আমি সকলোৱে জানো ডবাৰিন আৰু ট্ৰাইড মতে তিনিটা মৌলক যদি সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজোৱা হয় তেতিয়াহ'লে তোমাৰ মাজৰ যিটো মৌল আছে সেইটোৰ ভৰ আন দুটা মৌলৰ গড় মানৰ কি হ'ব? সমান হ'ব। অৰ্থাৎ ইয়াতে যদি আমি ব্ৰোমিনৰ ভৰ ওলাবলৈ যাওঁ কি কৰিব লাগিব? 35.5 প্লাছ 126.9 এইটো প্লাছ কৰি আমি এইটো কি কৰিব লাগিব? 2ৰে ডিভাইড কৰিব লাগিব। তো এইখিনি কৰিলে আমি শুদ্ধ উত্তৰটো পাম কেই নাম্বাৰ? এ নাম্বাৰ। তাৰপিছৰ প্ৰশ্নটো চোৱা, বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ কোষীয় মুদ্ৰা হৈছে এইটো ATP। ATPৰ সম্পূৰ্ণ নামটো মনত ৰাখিবা, এডিনোচিন ট্ৰাইফস্ফেট। তাৰপিছৰ প্ৰশ্নটো চোৱা, তলৰ কোনটো তেজত অধিক দ্ৰৱণীয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অক্সিজেন। তাৰপিছৰ প্ৰশ্নটো, পৰাগধানীত পোৱা যায়। পৰাগধানীত কি পোৱা যায়? পৰাগধানীত পৰাগৰেণু পোৱা যায়। তাৰপিছৰ প্ৰশ্নটো চোৱা, ইয়াতে আমাৰ মেটছ দ্য ফলোয়িং কৈছে। ইয়াতে চোৱা 1 নম্বৰত আছে বাৰ্ডিং। বাৰ্ডিং মানে মুকুলন। এতিয়া বাৰ্ডিং কোনে কৰে? বাৰ্ডিং কৰে হাইড্ৰাই কৰে। স্প'ৰ ফৰ্মেশ্যন ৰেণু গঠন কোনে কৰে? ৰাইজোবাছে কৰে। আৰু ভেজিটেটিভ প্ৰপগেশ্যন মানে আংগিক বিস্তাৰণ। আংগিক বিস্তাৰণ কোনে কৰে? গোলাপ ফুলে কৰে। তো ইয়াতে কি হ'ব? তোমাৰ 1 নম্বৰটো বিত আহিব, 2 নম্বৰটো চিত আহিব আৰু 3 নম্বৰটো এত যাব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ, এইটোৰ লগত মিলিছে। তাৰপিছৰ প্ৰশ্নটো চোৱা, যৌন প্ৰজননৰ ফলত জন্ম হোৱা সন্তানে অধিক ভিন্নতা প্ৰদৰ্শন কৰে, কাৰণ কি? যৌন প্ৰজননৰ কাৰণ কি আছিল? জিনীয় পদাৰ্থ এটা প্ৰজাতিৰ দুজন পিতৃ মাতৃৰ পৰা আহে, সেইকাৰণে ভিন্নতা দেখা পোৱা যায়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নম্বৰ। তাৰপিছৰ প্ৰশ্নটো চোৱা, উদ্ভিদত থকা বৃদ্ধিৰোধক হৰম'ন হ'ল উদ্ভিদৰ বৃদ্ধিৰোধক হৰম'নটো কি হয়? এপচাইচিক এচিড হয়। ইয়াতে চোৱা বাকীবোৰো মনত ৰাখিবা, বাকীবোৰ মই কৈ দিছোঁ। যিটো অক্সিন আছে, অক্সিনে কি কৰে? উদ্ভিদৰ কাণ্ড মজবুত হোৱাত সহায় কৰে, কোষৰ আকাৰ ডাঙৰ হোৱাতো সহায় কৰে। জিবাৰেলিনৰ কাম হৈছে উদ্ভিদৰ কাণ্ড, পাত আৰু উদ্ভিদৰ যিখিনি দৈহিক গঠন আছে সেইটো মজবুত কৰে আৰু কোষৰ আকাৰটো ডাঙৰ কৰে। চাইটোকাইনিনৰ কাম কি? চাইটোকাইনিনৰ কাম হৈছে কোষ বিভাজনত সহায় কৰা, ফুল আৰু ফল ধৰাত সহায় কৰা। আৰু এপচাইচিক এচিডৰ কাম হৈছে উদ্ভিদৰ বৃদ্ধিত বাধা প্ৰদান কৰা। এপচাইচিক এচিডৰ আৰু কাম আছে। এপচাইচিক এচিডৰ ফলতে আমাৰ গছত লগা যিবোৰ ফল থাকে ফলবোৰ সৰি পৰে, গছৰ পাতবোৰো সৰি পৰে। এইখিনি কথা মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। তাৰপিছৰ প্ৰশ্নটো চোৱা, তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰম'নবিধ হৈছে এইটো হৈছে ইনচুলিন। অগ্নাশয় গ্ৰন্থিয়ে কি নিঃসৰণ কৰে? ইনচুলিন নামৰ হৰম'ন নিঃসৰণ কৰে, যিয়ে আমাৰ তেজত থকা চেনিৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। এড্ৰিনেলিন যিটো হৰম'ন আছে এইটো এড্ৰিনেল গ্ৰন্থিয়ে নিঃসৰণ কৰে, যিটো বৃদ্ধি হৰম'ন নিঃসৰণ কৰে, মনত ৰাখিবা, বহুতেই ইম্পৰ্টেণ্ট হয়। থাইৰক্সিন যিটো হৰম'ন এইটো থাইৰয়ড গ্ৰন্থিয়ে নিঃসৰণ কৰে আৰু থাইৰক্সিনৰ অভাৱ হ'লে মানুহৰ গৰল ৰোগ হয়। আৰু টেষ্টষ্টেৰন এইটো তোমাৰ অণ্ডকোষে নিঃসৰণ কৰে, যিটোৱে যৌন প্ৰজনন ক্ষমতা নিৰ্ধাৰণ কৰে। তাৰপিছৰ প্ৰশ্নটো চোৱা, আমি যেতিয়া নীলাজীৱনৰ পাত স্পৰ্শ কৰোঁ তেতিয়া ইহঁতে ভাজ খাবলৈ ধৰে আৰু জাপ খায়। উদ্ভিদে স্পৰ্শৰ তথ্য কেনেকৈ প্ৰেৰণ কৰে? তাৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ। উদ্ভিদজোপাই বৈদ্যুতিক ৰাসায়নিক সংকেত ব্যৱহাৰ কৰি কোষৰ পৰা কোষলৈ তথ্য স্থানান্তৰ কৰে। তাৰপিছৰ প্ৰশ্নটো চোৱা, এটা নিউৰনত কেনেদৰে বৈদ্যুতিক প্ৰেৰণা গতি কৰে? তাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, এইটো ডেনড্ৰাইট কোষে একজন আৰু একজনৰ প্ৰান্তীয়। তাৰপিছৰ প্ৰশ্নটো চোৱা, যিবোৰ অংগৰ উৎপত্তি স্থান বেলেগ বেলেগ কিন্তু দেখাত একে আৰু একে কাৰ্য সম্পন্ন কৰে সেইবোৰ হ'ল, ইয়াতে কাৰ্য একে কৈছে, তো কাৰ্য একে হ'লে সেইটোক আমি কি বুলি কওঁ? সমবৃত্তিক অংগ বুলি কওঁ। আৰু যিবোৰ অংগৰ উৎপত্তি স্থান একে কিন্তু কাম বেলেগ বেলেগ সেইবোৰক সমসংস্থ অংগ বুলি কোৱা হয়। তাৰপিছৰ প্ৰশ্নটো চোৱা, বিদ্যুৎ আধানৰ SI একক কি? বিদ্যুৎ আধানৰ SI একক হৈছে কুলম্ব। তাৰপিছৰ প্ৰশ্নটো চোৱা,
এটা বৈদ্যুতিক বাল্বত 220 ভোল্ট আৰু 100 ওয়াট চিহ্নিত কৰা আছে। যেতিয়া ইয়াক 110 ভোল্টত ব্যৱহাৰ কৰা হয় তেতিয়া ইয়াৰ ক্ষমতা হ'ব, তো ইয়াৰ আনসাৰ আহিব 25 ওয়াট। তাৰ পিছৰ প্ৰশ্নটো চোৱা, তলৰ চিত্ৰত দণ্ডচুম্বকৰ চুম্বক বলৰেখা দেখুওৱা হৈছে, তো ইয়াৰ কোনটো শুদ্ধ হ'ব? তো ইয়াৰ সি নাম্বাৰটো শুদ্ধ হ'ব। তাৰ পিছৰ প্ৰশ্নটো চোৱা, সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি অনুসৰি বুঢ়া আঙুলিয়ে কি নিৰ্দেশ কৰে? তো বুঢ়া আঙুলিটোৱে সদায় বিদ্যুৎ প্ৰবাহৰ দিশ নিৰ্দেশ কৰে। তাৰ পিছৰ প্ৰশ্নটো চোৱা, এটা আৰু এটা প্ৰশ্ন আছে চোৱা, বৈদ্যুতিক প্ৰবাহে যে চুম্বক ক্ষেত্ৰৰ সৃষ্টি কৰিব পাৰে পৰিঘটনাটো কোনে আৱিষ্কাৰ কৰিছিল? এইটো সৰ্বপ্ৰথমতে অৰেষ্টেড নামৰ বিজ্ঞানীজনে আৱিষ্কাৰ কৰিছিল। তাৰ পিছৰ প্ৰশ্নটো চোৱা, বৃহৎ নদীবান্ধ নিৰ্মাণৰ লগত জড়িত হৈ থকা সমস্যাসমূহ হ'ল, তো ইয়াৰে চোৱা বৃহৎ নদীবান্ধৰ কি কি সমস্যা আছে? বৃহৎ পৰিসৰৰ শস্যপথাৰ হেৰাবলগীয়া হয়, এইটো সঁচা হয়। বৃহৎ পৰিস্থিতি তন্ত্ৰ বিনষ্ট হয়, এইটো সঁচা হয়। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব এ আৰু বি দুয়োটা। তাৰ পিছৰ প্ৰশ্নটো চোৱা, তলত দিয়া বক্তব্যসমূহৰ ভিতৰত বহনক্ষম উন্নয়নৰ ধাৰণাটো সঠিকভাৱে বৰ্ণনা কৰা বক্তব্যসমূহ বাছি লোৱা। যেটো তোমাৰ সাস্টেইনেবল ডেভেলপমেন্ট আছে, অৰ্থাৎ বহনক্ষম উন্নয়ন আছে, হেতুৰ কি কি মূল উদ্দেশ্য থাকে? পৰিৱেশৰ ন্যূনতম ক্ষতিৰ লগতে পৰিকল্পিত উন্নয়ন, এটো শুদ্ধ হয়। পৰিৱেশৰ ক্ষতি হলে উন্নয়ন প্ৰয়োজন, এটো মিছা, কাৰণ পৰিৱেশৰ ক্ষতি কৰি আমি উন্নয়ন কৰিলে হেতুক আমি উন্নয়ন বুলি নকওঁ। 3 নম্বৰত কৈছে পৰিৱেশ সংৰক্ষণৰ বাবে সকলো উন্নয়নমূলক কাম বন্ধ কৰা, এইটোও নহয়, কাৰণ পৰিৱেশ যদি আমাৰ সদায় ভালে থাকে, আমি যদি সেই পৰিৱেশ ভাল ৰাখাৰ কাৰণে যদি হিউম্যান ডেভেলপমেন্ট বা হিউম্যান ৰিচাৰ্চবোৰ যদি ডেভেলপমেন্ট নকৰোঁ তেতিয়াহ'লে আমাৰ পৰিৱেশটো কেনেকৈ ডেভেলপড হ'ব? এইটো নহয়। আৰু এইটো হৈছে সকলো অংশীদাৰৰ বাবে গ্ৰহণযোগ্য উন্নয়ন, তো এইটো সঁচা হয়, যাতে সকলো মানুহৰ কাৰণে আমি এটা নিৰ্দিষ্ট ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ যাৰ বাবে সকলো জনসাধাৰণৰে সহায় হয়, তো এইটো শুদ্ধ হ'ব। অৰ্থাৎ 1 নম্বৰ আৰু 4 নম্বৰটো আমি শুদ্ধ পালোঁ, গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1 আৰু 4 নম্বৰ। তাৰ পিছৰ প্ৰশ্নটো চোৱা, সঠিক শব্দৰ সংমিশ্ৰণটো বাছি উলিওৱা যিয়ে জীৱাশ্ম ইন্ধন নুবুজায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লৈ আহিম তোমালোকৰ কাৰণে যিবোৰ ইম্পৰ্টেণ্ট MCQ আছে সেইবোৰ ভালদৰে প্ৰিপাৰেশ্যন কৰা। ধন্যবাদ।